অভিযুক্তইহে আৰক্ষীক ফোন যোগে দিলে হত্যাৰ ভাবুকি। ইকোবাৰৰ গৰাকীৰ প্ৰহাৰত 3ডাল কামিহাৰ ভাঙিল প্ৰদীপ বসুমতাৰীৰ। বশিষ্ঠৰ দ্য ইকো পাব এণ্ড গ্ৰিলত সংঘটিত হোৱা আৰক্ষী বিষয়াক প্ৰহাৰৰ ঘটনাৰ এতিয়াও অব্যাহত আছে চাঞ্চল্য। বাৰৰ গৰাকী কৃষাণু লহকৰ, অংকুৰ দত্ত আৰু বাউন্সাৰ দেৱকান্ত দেৱনাথে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰক্ষী কনিষ্টবল প্ৰদীপ বসুমতাৰী আৰু ৰঞ্জন ৰায়ক। কেৱল প্ৰহাৰেই নহয়, সকলো সীমা চেৰাই প্ৰদীপ বসুমতাৰীক মবিল ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰিছিল 3 অভিযুক্তই। আৰক্ষীক অন ডিউটিত এইদৰে নৃশংসভাৱে প্ৰহাৰ কৰাৰ পাছতো নিশাই থানাৰ পৰা সন্মানে মুকলি কৰি দিছিল 3 অভিযুক্তক। এক প্ৰভাৱশালী চক্ৰৰ হেঁচাত 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈকে সাহস গোটাব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে। তাৰ মাজতে বশিষ্ঠ থানাৰ আন এগৰাকী কনিষ্টবল প্ৰাঞ্জল শইকীয়াই এইবাৰ মুখ খুলিছে। কনিষ্টবলজনক ফোন যোগে ওলোটাই অভিযুক্ত পক্ষই দিলে হত্যাৰ ভাবুকি। পৰহি দিনা ঘটনাটো গম পাইছে, যিটো আমাৰ লগৰ এজনক সতীৰ্থ এজনক পেট্ৰল ঢালি বা মবিল ঢালি তেনেকৈ জ্বলাই দিব ওলাইছিলে। সেই কেছটোত বচাব যাওঁতে এজন অফিচাৰ, ছিনিয়ৰ অফিচাৰক মানে সেই মানুহজনে বাৰৰ মালিকজনে মানে গতিয়াই দিয়াৰ কাৰণে, তেখেতক অলপ মই গতাই দিয়াৰ কাৰণে তেখেতে কালি মোৰ নম্বৰটো ক'ৰ পৰা কালেকশ্যন কৰি মোক পানেমে ভাবুকি দিছে। আৰু মই বশিষ্ঠ থানাত এখন FIR দিছোঁ। এতিয়ালৈকে কোনো ধৰণৰ তদন্ত হোৱা নাই। আৰু যদি কেনেবাকৈ মোক কিবা কাৰণত মৰোৱাও যায় বা কোনোবাই মোক মাৰিও পেলায়, তেতিয়া আপোনালোকে গম পাব যে সেই মানুহজনে মোক মাৰি পেলাইছে। ভুক্তভোগী প্ৰাঞ্জলে বাৰৰ গৰাকীৰ বিৰুদ্ধে বশিষ্ঠ থানাত দাখিল কৰিছে এজাহাৰ। আনহাতে 3 অভিযুক্তৰ প্ৰহাৰত আঘাত পোৱা প্ৰদীপ বসুমতাৰীৰ মেডিকেল ৰিপৰ্টত আহিছে কেতবোৰ ভয়ংকৰ তথ্য। 3 অভিযুক্তৰ প্ৰহাৰত প্ৰদীপৰ ভাগিল 3ডালকৈ কামিহাৰ। এইসমূহ তথ্য থকাৰ পাছতো বিয়াগুম মহানগৰ আৰক্ষী ভিজা মেকুৰী হৈ থাকিল এটা চক্ৰৰ ওচৰত। 3 অভিযুক্তৰ নোম এডালকো লৰাব নোৱাৰা মহানগৰ আৰক্ষীৰ অসহায় স্বৰূপটো পুনৰবাৰ ওলাই পৰিল। ব্যুৰ ৰিপৰ্ট NKTV+।